কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰোঁ কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বোলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লেতো তে অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গ'ল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি ক'লে তো তেওঁৰ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এইটো মানি ল'বৰ কাৰণে কাঞ্চনজংঘা চিনেমাৰ ডাইলগ লৈ এটা জুবিনক অসমীয়াও নোহোৱা কৰি দিব হিন্দু নোহোৱা কৰিলে এটা অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকে ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মোতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকে হ'ব মোক কওকচোন সেইকাৰণে 30 দিন মই মতা নাছিলো এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰোঁ কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বোলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লেতো তে অসমীয়া